পুনৰ ৰাজ্যবাসীক মাধমাৰ দিবলৈ সাজু হৈছে চৰকাৰ। চৰকাৰী চিকিৎসালয়ত মহঙা হ'ব চিকিৎসা সেৱা। চৰকাৰী চিকিৎসালয়সমূহত বৃদ্ধি কৰা হ'ব 20% পৰ্যন্ত মাচুল। শীঘ্ৰেই এই সন্দৰ্ভত স্বাস্থ্য বিভাগে জাৰি কৰিব অধিসূচনা। আমি জনাইছোঁ পুনৰ ৰাজ্যবাসীক মাধমাৰ দিবলৈ ইতিমধ্যে চৰকাৰ সাজু হৈছে। চৰকাৰী চিকিৎসালয়ত চিকিৎসা সেৱা মহঙা কৰাৰ সিদ্ধান্ত লোৱা হৈছে। চৰকাৰী চিকিৎসালয়সমূহত 20% পৰ্যন্ত মাচুল বৃদ্ধিৰ সিদ্ধান্ত লৈছে আৰু শীঘ্ৰেই এই সন্দৰ্ভত স্বাস্থ্য বিভাগে অধিসূচনাও জাৰি কৰিব। 1 আগষ্টৰ পৰাই চিকিৎসা সেৱাৰ মাচুল বৃদ্ধিৰ সম্ভাৱনা আছে। দুই এদিনতেই চিকিৎসা মহাবিদ্যালয়সমূহে এই বিষয়ে সবিশেষ সাজু কৰিব। শীঘ্ৰেই বৰ্ধিত মাচুলৰ তালিকা উপলব্ধ হ'ব চৰকাৰী চিকিৎসালয়সমূহত। ক'ত কিমান মাচুল বাঢ়িব ইতিমধ্যে সেই সন্দৰ্ভত তালিকাও সাজু কৰি তোলা হৈছে আৰু সকলো স্বাস্থ্য পৰীক্ষাৰ লগতে বৃদ্ধি পাব হাস্পতালৰ পঞ্জীয়নৰ মূল্যও। পুনৰ এই ধৰণে ৰাজ্যবাসীৰ ওপৰত মাধমাৰ চৰকাৰে লৈ আহিছে। আমি এই মুহূৰ্তত পোনপটীয়াকৈ সংযুক্ত হৈছোঁ সতীৰ্থ কল্পজিৎ শইকীয়াৰ সৈতে। চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ পিছতেই চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কল্প, GMCHত আপুনি যিহেতু উপস্থিত আছে, ৰোগীৰ আত্মীয়ৰ ভাষ্য যদি ল'ব পাৰে, কি কয় তেওঁলোকে? চৰকাৰৰ এক হঠকাৰী সিদ্ধান্ত, মাচুল বৃদ্ধি পাব, মহঙা হ'ব চৰকাৰী চিকিৎসাও। যি সময়ত বিনামূলীয়া চিকিৎসা দিয়াৰ কথা বিভিন্ন মহলত উত্থাপিত হৈ আছে, সেই সময়ত মাচুল বৃদ্ধিৰ সিদ্ধান্ত চৰকাৰৰ। কল্প। নিশ্চিতভাৱে বঞ্জিত, এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত বৰ্তমান সময়ত সিদ্ধান্ত লোৱা হৈছে আৰু যিসমূহ অসমৰ যিসমূহ চিকিৎসা মহাবিদ্যালয়, সেই চিকিৎসা মহাবিদ্যালয়ত সেই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইতিমধ্যেই দুই এটা দিনৰ ভিতৰতেই অসমৰ যিসমূহ চিকিৎসা মহাবিদ্যালয়, যোৰহাট চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় বা আন যিসমূহ চিকিৎসা মহাবিদ্যালয় কিমান টকা বৃদ্ধি পাব সেই কথা আৰু এটাৰ পৰা দুটা দিনৰ ভিতৰতে সেই কথা স্পষ্ট হৈ পৰিব। আৰু 1 আগষ্টৰ পৰা তেওঁলোকে সেই নিৰিখ নিৰ্ধাৰণ কৰা হৈছে। যদিহে আপুনি পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আহে, আপুনি যদি MRI কৰে তেতিয়াহ'লে আপোনাক প্ৰয়োজন আছিল 3000 টকা আৰু বৰ্তমান সময়ত আপুনি ইয়ালৈ যদি আহে, আপুনি যদি MRI কৰিম বুলি, তেতিয়াহ'লে আপোনাক হয়তো 3500 টকা প্ৰায় 4000 টকা আপোনাক হাতত প্ৰয়োজন হ'ব। সমান্তৰালকৈ বঞ্জিত অকণমান মই কৈ ল'ব বিচাৰিছোঁ, পূৰ্বে যদি আপুনি এইখন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পঞ্জীয়ন কৰে আপুনি দিব লাগে 10 টকা আৰু এতিয়া আপুনি দিব লাগিব হয়তো 30ৰ পৰা 40 টকা। প্ৰায় 20% যি বৃদ্ধি পাইছে, সেই বৃদ্ধি পোৱাৰ লগে লগে কিন্তু যিসকল ৰোগীৰ অভিভাৱক বা ইয়ালৈ অহা ৰোগীসকলৰ কিন্তু নাজল নাথল অৱস্থা হ'ব। আজিৰ পৰা কিছুদিন পূৰ্বে আয়ুষ্মান কাৰ্ডৰ যি আয়ুষ্মান কাৰ্ড ব্যক্তিগত চিকিৎসালয়সমূহৰ পৰা তেওঁলোকে কৰ্তন কৰা হৈছে, তাৰ পাছতে চৰকাৰৰ এনেধৰণৰ এটা হঠকাৰী সিদ্ধান্ত। যি সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্যসেৱা উন্নয়নৰ কথা কয়, স্বাস্থ্যসেৱাৰ নতুন কৰাৰ কথা কয়, সেই সময়তেই সাধাৰণ জনতাৰ প্ৰতি এনেধৰণৰ এটা সিদ্ধান্তই সঁচাকৈ কিন্তু কেনেধৰণে এই যিসকল অভিভাৱক বা এইসকল সাধাৰণ লোকে কেনেধৰণে মানিব, সেয়া কিন্তু ডাঙৰ কথা। এই মুহূৰ্তত মই আপুনি কোৱাৰ দৰে GMCHত আছোঁ, মোৰ লগত ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় আছে। অকণ পৰিৱেশটো দেখাব। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এইখন উত্তৰ পূৰ্বৰ দুৱাৰমুখ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰোগীসকল আহে। কিছু সময় পাছতে মই যিটো স্থানত আছোঁ, এই স্থানটোত আপুনি দেখিব যথেষ্ট লোকৰ ভিৰ আৰু বৰ্তমান সময়তো বিভিন্নগৰাকী আহিছে আৰু বিভিন্নগৰাকীৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। সকলোৱে কিছু সময় পূৰ্বে আমি যেতিয়া ইয়াৰ লোকসকলৰ লগত কথা পাতিছিলোঁ, সকলোৱে এটা কথা কৈছে যে চৰকাৰৰ এনে সিদ্ধান্ত কোনোপধ্যেই মানি লোৱা নহ'ব। আৰু মই পৰিৱেশটো অকণমান দেখাইছোঁ বা বিভিন্নগৰাকীৰ লগত মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। 20%কৈ বৃদ্ধি পাব। সমান্তৰালকৈ চৰকাৰখনে যি সিদ্ধান্ত লৈছে কোনোপধ্যেই মানি লোৱা নহ'ব বুলি বিভিন্নগৰাকীয়ে কৈছে। মই কেইবাগৰাকীও লোক আছে, মই অকণমান কথা পাতিম। অসমৰ যি চৰকাৰী চিকিৎসা ব্যৱস্থাত যিসমূহ চিকিৎসা মহাবিদ্যালয় আছে, চিকিৎসা মহাবিদ্যালয়ত 20%কৈ বৃদ্ধি পাব। ইয়াত যদি আপুনি পূৰ্বে MRI কৰিছিল 3000 টকা, এতিয়া আপুনি 3500 বা 4000 টকাৰ ভিতৰত কৰিব লাগিব। ইয়াত যদি আপুনি পঞ্জীয়ন আগতে 10 টকা কৰিছিল, এতিয়া 20ৰ পৰা 25 টকা হ'ব। কি ক'ব দাদা? এইখিনি যদি পদক্ষেপ কৰিছে, মই এই নিউজটো পোৱা নাই। যদি কৰিছে সাধাৰণ মানুহৰ কাৰণে বেয়া কথা হ'ব, কাৰণ যিখিনি মানুহ মানে কম চেলাৰী পায় বা কম দৰমহা পায়, সেইখিনি মানুহ কেনেকৈ চলিব? মানে চলাৰ কাৰণে বহু সমস্যা হ'ব। কাৰণ অলপ যদি চিন্তা চৰ্চা কৰে আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে, সাধাৰণ মানুহৰ কাৰণে ভাল হ'ব। আৰু আগতেতো যেনেকুৱা আছিল সেইটো থাকিলে মানে ভাল হয় আৰু
ৰাইজৰ সুবিধাৰ কাৰণে। কাৰণ এতিয়া এজন মানে হাজিৰা কৰা মানুহে কিমান মানে দৈনিক মানে পইচা পায়। তেখেতসকলে গ্ৰাম্য অঞ্চলৰ মানুহে হাজিৰা কৰা এজন মানুহে 300 বা 350 টকা পায়। তে সেই মানুহজনে 3,500 আপুনি যিটো MRR কথা কৈছে বা যিটো হেৰিৰ কথা কৈছে, সেইখিনি পইচা কেনেকৈ দিব? মানুহৰ জীৱন এটা চলাৰ কাৰণে বহু সমস্যা হৈ যাব। এইবিলাক অলপ চিন্তা চৰ্চা কৰাৰ কাৰণে বা যিবিলাক ল'ৰাই মানে মাক দেউতাকক চলাব লগা আছে, পৰিয়াল আৰ্থিক হিচাপে মানে জুৰুলা বা 10,000 12,000 চেলাৰী পায়, তেখেতে ঘৰত দিব নে দেউতাক মাকক চাব? আৰু বিশেষকৈ কথা হৈছে কি, গ্ৰাম্য অঞ্চলৰ মানে মেডিকেলবিলাক যিবিলাক চাব চেণ্টাৰ আছে, মানে অঞ্চলৰ নহয় আপোনাৰ চিকিৎসা মহাবিদ্যালয়, অকল চিকিৎসা মহাবিদ্যালয়ৰ কৈছোঁ, আৰু গ্ৰাম্য অঞ্চলৰো মই অলপ কওঁ, মানে গ্ৰাম্য অঞ্চলৰো মেডিকেলবিলাকত মানে যিবিলাক চাব চেণ্টাৰ আছে, মানে যিবিলাক মেচিন লাগে সেইবিলাকত নাই। যেনেকুৱা ধৰক BTRত মানে ডক্টৰবিলাক থাকিব লাগে বা MRI হওক বা CT স্কেন হওক, দামটো মই কৈছোঁ মই দামটো বৃদ্ধি হ'ব নালাগে। কাৰণ সাধাৰণ খাতি খোৱা মানুহে কেনেকৈ চলিব? য'ত নেকি 400 বা 350 টকা দৈনিক হাজিৰা কৰি কিনে পায়, সেই মানুহজনে 350 টকা দি কেনেকৈ মানে মাক দেউতাকক দেখাব বা নিজে চাব? এইখিনি হ'ব নালাগে। ধন্যবাদ। মই আন লোকসকলৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। এইসকল হৈছে ক্ষোভিত জনতা, বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নগৰাকী আহিছে। মঞ্জিত ইতিমধ্যে মই সেই কথা কৈছোঁ। GMCHৰ অধীক্ষকগৰাকীৰ লগত কিছু সময় পাছতে কথা পাতিবলৈ চেষ্টা কৰিম। তেওঁলোকে কেনেধৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে, কোনবিধত কিমান বৃদ্ধি পাব, MRIত কিমান বৃদ্ধি পাব বা সমান্তৰালকৈ আন যিসমূহ চিকিৎসা পদ্ধতি আছে প্ৰতিটোতে কেনেধৰণে বৃদ্ধি পাব বা পঞ্জীয়ন কৰোঁতে কেইটকা দিব লাগিব, সকলো কথা কিছু সময় পাছতে ক'বলৈ চেষ্টা কৰিম। আৰু এই মুহূৰ্তত দেখাবলৈ চেষ্টা কৰিছোঁ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নগৰাকী আহিছে আৰু সকলোৱেই এটা কথা কৈছে যে এই সিদ্ধান্ত কোনোপধ্যেই মানি লোৱা নহ'ব। চৰকাৰে যে ইয়াৰ ওপৰত যাতে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হস্তক্ষেপৰ দাবী জনাইছে। আন এগৰাকী লোক আছে, মই আপোনাৰ কাষলৈ আহিছোঁ। ক'ৰ পৰা আহিছে আপোনালোক? মই হাজোগুলাটি। হাজোৰ পৰা আহিছে। হাজোৰ পৰা। গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়, অসমৰ চিকিৎসা মহাবিদ্যালয়ৰ লগতে গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ত 20% আপোনালোকে ইয়াত পঞ্জীয়নৰ পৰা ধৰি ইয়াত চিকিৎসাৰ ক্ষেত্ৰত বৃদ্ধি পাব। অসুবিধা হ'বনে নহয় আপোনালোকৰ? অসুবিধা হ'ব, বহুত অসুবিধা হ'ব। আমাক পাৰিলে সহযোগ কৰিব লাগে, মুখ্যমন্ত্ৰী মহোদয় যাতে আমাক কিছু সহযোগ কৰে। আমি এনেকুৱা গৰীব মানুহে এই মেডিকেলত ভৰ্তি হৈছোঁ, পেচেণ্ট হেৰি কৰিছোঁ, কিন্তু আমি চাহ খাবলৈ বা পেচেণ্টক ঔষধ কিনি দিবলৈ, দাৱা কিনি দিবলৈ আমি পইচা পাই নাই। তাৰ মাজতে বৃদ্ধি পাব। তাৰ মাজতে বৃদ্ধি পাব। গতিকে মুখ্যমন্ত্ৰী মহোদয় যাতে ৰাইজক অলপ সহযোগিতা কৰে। ধন্যবাদ জনাইছোঁ। ইতিমধ্যে তেওঁলোকে গোটেই বিষয়টো মঞ্জিত বহু লোকে অৱগত নহয়, কিন্তু তাৰ মাজতেই যিসকল লোকে গম পাইছে, যিসকলে সংবাদ মাধ্যমৰ এইসমূহ বাতৰি দেখিছে, সেইসকল লোকে গম পাইছে আৰু সেইসকল লোকে বাৰে বাৰে এটা কথা কৈছে যে কোনোপধ্যেই এই সিদ্ধান্ত মানি লোৱা নহ'ব আৰু যি 20%তকৈ যি মাচুল বৃদ্ধি পাব, সমান্তৰালকৈ কিমান বৃদ্ধি পাব সেই কথা হয়তো এই মুহূৰ্তত কোৱাৰ টান। কিন্তু পূৰ্বে মই ইতিমধ্যে কৈছোঁ MRI বা আন যিসমূহ চিকিৎসা পদ্ধতি যেনেধৰণে তেওঁলোকে 3,000, 2,500, 2,000 টকাত কাম কৰিছিল, কিন্তু এতিয়া প্ৰায় 1,000 পৰা 2,500 টকা। তেওঁলোকে যদি পূৰ্বে এটা কাম 1,000 টকাত কৰিছিল, কিন্তু এতিয়া 1,500ৰ পৰা তেওঁলোকে 1,600 টকাত কৰিব লাগিব। হয়, প্ৰতিটো ক্ষেত্ৰতেই মূল্য বৃদ্ধিৰ পিছত কল্প দেখিবলৈ পোৱা গৈছে। এইবাৰ চিকিৎসা ক্ষেত্ৰতো মূল্য বৃদ্ধিৰ সিদ্ধান্ত চৰকাৰৰ। পঞ্জীয়ন মাচুলৰ পৰা বিভিন্ন পৰীক্ষাৰ নামত চৰকাৰী চিকিৎসালয়ত যি মাচুল দিব লাগে সেই মাচুল বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে। 20% পৰ্যন্ত মাচুল বৃদ্ধিৰ সিদ্ধান্ত ৰাইজে যেতিয়া শুনিছে, শুনাৰ লগে লগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এটাই কথা কৈছে যে সিদ্ধান্তটো ভাল হোৱা নাই, এই সিদ্ধান্ত চৰকাৰে বাতিল কৰক। কল্প, আপোনাক ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম।